বাক্সাৰ মুছলপুৰত আজি জিলা প্ৰশাসনৰ উদ্যোগত ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী অনুষ্ঠিত হয়। মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত আজিৰ এই অনুষ্ঠানত বাক্সা বিধানসভা সমষ্টিত নতুনকৈ ৮,৬৩৮ জন হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হয়। অসম চৰকাৰে দুখীয়া লোকক সকাহ দিয়াৰ বাবে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত ৰেচন কাৰ্ড প্ৰদান কৰা বুলি উল্লেখ কৰে বিধায়ক ভূপেন বড়োৱে। আজিৰ এই অনুষ্ঠানত জিলা আয়ুক্ত গৌতম দাস, অতিৰিক্ত আয়ুক্ত জিতু কুমাৰ বৰ্মন, বিজেপি সভাপতি শৰৎ শৰ্মা, UPPLৰ নেতা সাধন বৈশ্যকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে। এই পাৰ্টিৰ দিনক আলম লৈ আজি বাক্সা জিলাৰ নতুনকৈ ৮,৬৩৮ জন নতুনকৈ আমি হিতাধিকাৰী পাবলৈ হৈছোঁ। তাৰে আমাৰ 6,722টা পৰিয়াল বেনিফিট হ'ব। আৰু এইখিনি যি আমাৰ ৰেচন কাৰ্ড আজি আমি বিতৰণ কৰিলোঁ, আনুষ্ঠানিকভাৱে আমি 10জন হিতাধিকাৰীক ইতিমধ্যে ৰেচন কাৰ্ড প্ৰদান কৰিছোঁ। আৰু এতিয়া মানে যিখিনি হিতাধিকাৰী আছে জিলা প্ৰশাসনে তাত বিতৰণ কৰি আছে। চৰকাৰৰ যিটো পদক্ষেপ কি ক'ব আচলতে আপুনি? এইটো খুব ভাল বুলি ক'ব লাগিব। উন্নয়নমূলক কাম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে। অসমক সৰ্বত্ৰ প্ৰকাৰ বিকাশৰ বাবে তেখেত কাম কৰি আছে। আৰু আমি আশা কৰিছোঁ অসমৰ যিখিনি জ্বলন্ত সমস্যা আছে, সমস্যাবোৰ অতি সোনকালে সমাধান হ'ব। আপুনি সমষ্টিৰতো আপোনালোক জানে, সমষ্টিত মই যেতিয়া 2 বছৰ কাম কৰিব পাইছিলোঁ তেতিয়া খুব মানে ভালকৈ কাম কৰিছিলোঁ। কিন্তু মই 1.5 বছৰ যেতিয়া শাৰীৰিক অসুস্থতাৰ বাবে মই কলকাতাত চিকিৎসাধীন হৈ আছিলোঁ, তেতিয়া কাম অকণমান মোৰ স্থগিত হৈছে। আৰু আপোনালোক জানে এইবাৰ আমাৰ বৰমা আৰু চাপাগুৰি সমষ্টি বিলুপ্ত হৈ বাক্সা সমষ্টি হিচাপে ঘোষণা কৰা হ'ল। আৰু বাক্সা সমষ্টি হোৱাৰ বাবে আমাৰ কিছুমান কৰিবলগীয়া কাম আছে। আৰু নতুনকৈ বাক্সা সমষ্টি হিচাপে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি কিছুমান ইয়াতে ডিমাৰ্কেশ্যনৰ অসুবিধা আছে, এইবিলাক আমি সমাধান কৰি ল'ব লাগিব। তাৰপিছত আমি কামত লাগি যাম। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।